আয়ো দেখি চাংতে চাংতে খেতি চিজনে পালেহি এতিয়া মই খেতিত লগা সময় আহিলে মই ৰাতিপুৱা সোমাই মেলি ওলাই যাওঁ একেবাৰে গধূলি সোমোৱা দিন আহিলে দেই ভাগৰ যুগৈ খেতি চিজনটো যে কেনেকৈ যে পাৰ কৰোঁ নিচিনা লাগে ভাবিলে পাই কলি পাই একেবাৰে এতিয়া বুঢ়ী হ'লোগৈ এতিয়ালৈকে খেতিয়ে লগ নেয়াই হৈছে আগতে যদি ভালকৈ পঢ়ি মেলি ভালকৈ চাকৰি এটা পোৱাহেঁতেন মই খেতি বাতি কৰিবলগীয়া নহ'লহেঁতেন নিজৰ জীৱনটো নিজে শেষ কৰিলোঁ মই বোৱাৰীজনীও গত লগাকৈ পোৱাহেঁতেনে খেতি কৰা সময়খিনি মই চিন্তাই নকৰিলোহেঁতেন যেনেকৈ আৰু দুজনী শাহুৱেক বোৱাৰীকে মই গৈ কিনে খেতি কৰিলোঁহেঁতেন চিন্তাই নাই এই বোৱাৰীজনী অকণমান চুষ্টিমীয়া যে সেই কি ক'বলৈ খেতি চিজন আহিলে মাকৰ ঘৰলৈ যাওঁ কৈ থকা জাতি মাকৰ ঘৰলৈ এতিয়া ওলাবই আৰু কেইদিনমান হ'লে মানে এনেকুৱা এবাৰ যাবলৈ দিয়াত নাই বাপেকে কাজিয়া হ'লেও হৈ যাওক আৰু বেছিকৈ যাবলৈ দি দিয়ে আলখত থৈ মূৰৰ ওপৰত নাচি চাগে একেবাৰে টিঘিলি ঘিলাই তই একেবাৰে তুলি টোপোলা ইমান ডাঙৰ বেগটোত কাপোৰ ভৰাইছনে কি ভৰাইছনে ক'লে ওলাইছ তই ক'লে ওলাইছ মোৰ সন্দেহটো সঁচা হ'বলৈ গৈ আছে নি বাৰু কথা কৈছে মোৰ স্বভাৱৰ দৰে কথা নক'ব কিন্তু একেবাৰে কথা বেয়া হৈ যাব এনেকৈ কথা নক'ব দেই আপুনি এনেকৈ মোৰ স্বভাৱৰ দৰে কথা ক'বলৈ লৈছে নি বাৰু আপুনি এনেকৈ নক'ব কিন্তু কথা দেই আয়ো কেতিয়া ক'লো বাৰু মই তোক স্বভাৱৰ দৰে কথা কেতিয়া ক'লো বাৰু এনেই কেলে মনতে ভাবি লৈছ মোৰ সন্দেহটো মানে এনেকুৱা তই যে খেতিৰ দিনতে যে মাৰৰ ঘৰলৈ যাবলৈ ওলাও যেতিয়ালৈকে খেতি শেষ নহয় তেতিয়ালৈকে যে ঘৰলৈ নাহওঁ সেইটো সন্দেহৰ কথা কৈছোঁ স্বভাৱত ধৰিলেগে নিজে মনতে সাজি বনাই মেলি মই সেই স্বভাৱৰ কথালৈ নাই এনে একেবাৰে সেই কাম বন নকওঁ খেতি সময়ত মাৰ ঘৰলৈ পোনা বুলি সেইটো কথাই সন্দেহ কৰিছোঁ সি আকৌ বেলেগ ভাবিছে তই ইমানকৈ তুলি টোপোলা বান্ধি ক'লে ওলাইছ তই কচোন ক মা ঘৰলৈ যাওঁ মাৰ গাটো বেয়া মোক চাওঁ বুলি কৈ আছে বোলে মই সেইকাৰণে যাবলৈ ওলাইছোঁ আৰু কি কয় বোলে আৰু কিমানো মা এতিয়া বয়স হৈ আহিছে মোক চাওঁ বুলি কৈছে যেতিয়া মই সেয়া আকৌ যাওঁ মাৰ লগলৈ সেইটো থাকিম মই 2 মাহ মানে থাকিম মই ভাবিছোঁ মই বেলেগ কিবা সন্দেহ কৰিছে মোৰ চব চৰিত্ৰত ধৰি সন্দেহ কৰিছে বুলিয়ে ভাবিছোঁ সেই বুলি মই খঙতে কৈ পালোঁ আৰু বেয়া চেয়া নাপাব আৰু দেই মই যাওঁ দেই বিয়নীয়ে যেতিয়া হ'লে সেই সময়তে কি কয় বোলে কি খেতিৰ সময়তে বেমাৰ হৈ যায় কথাটো কিবা সঁচা বেমাৰ না মিছা বেমাৰ না জীয়েকৰ খেতিত কষ্ট কৰি মৰিব বুলি বাহানা বনাইছে না বুদ্ধি লগাইছে না কি ধৰিব নাই পোৱা দেই মই তহঁতৰ মাক জীয়েকৰ একদম এক পেক তহঁতি মই গম পাইছোঁ নহয় তহঁতি মাক জীয়েকে মিলিয়ে মোক এদাই কৰিবি এতিয়া খেতিৰ দিনত বোৱাৰী এজনী ঘৰত থাকিব লাগে না তহঁতি তহঁতলোকে তই মাৰৰ ঘৰলৈ পোনাব লাগে খেতিৰ সময়ত লাজ নাইকিয়া কি যে বোৱাৰী আৰু দেই যদি ঘৰৰ পৰিয়ালৰ দায়িত্ব পালন কৰিবই নোৱাৰে এজনী এখন ঘৰৰ বোৱাৰীও কিমান কাম থাকে সেইবিলাক যদি তই ভালকৈ পালন কৰিবই নোৱাৰে তেনেহ'লে ঘৰলৈ কি ক'বলৈ বিয়া আছিলি এখন ঘৰলৈ তই সেইখন ঘৰলৈ কি ক'বলৈ বিয়া আছিলি তই হ'ব এতিয়া মোক গোটেই জ্ঞান দি থাকিব নালাগে মই বিয়া হওঁ বুলি হোৱা নাই নহয় মোক জোৰ জবৰদস্তি বিয়া পাতি আনিছে মইতো নহয়ে কৈছিলোঁ এতিয়া বিয়া আপোনাৰ ল'ৰাইহে একেবাৰে আনি লৈ আহিছে কোন হয় বলা নবলা না কৈ একেবাৰে বিয়া পাতি লৈ আহিলে কথা শুনিব পাইছোঁ মই যামেই যে আজি মই খেতি চেতি কৰি থাকিবলৈ একদমেই নোৱাৰোঁ আৰু মোৰ ভালো নালাগে এইবিলাক খেতি চেতিবিলাক কৰি ইমান ৰ'দতো ৰোৱা গোটেই স্কিন মানে কি হৈ যায় মই ক'ব নোৱাৰোঁ মানে গোটেই ভৰি আঙুলি পানী খাই অৱস্থা বেয়া গোটেই চুকে নখৰ চুকে একেবাৰে মাটি সোমাই মেলি মোৰ ভৰি অৱস্থা কি যে হৈ যায় নহয় একদম মানে ভাবিয়ে কিবা লাগি যায় খেতি কৰাৰ কথাটো মই একদম ভাবিবই নোৱাৰোঁ পাই খেতি কৰাৰ কথা ভাবিবই নোৱাৰোঁ ডকচি হ'লে এগাল খাব পাৰ ৰাতিপুৱা এডাং দুপৰীয়া এডাং গধূলি এডাং ভাত এডাং খাব পাৰ খেতি কৰাৰ কথাহে চিন্তা কৰিবই নোৱাৰো তই বৰ্তমান চহৰৰ জীয়ৰী একেবাৰে গোটেইজনী চহৰৰ ছোৱালীবিলাক গাঁৱলৈ বিয়া হৈ আহিলে বৰ দিগদাৰ দেই বুজাই পাই ল'ব নোৱাৰো পাই একেবাৰে কাম চাম নকৰে পাই একেবাৰে বৰ দিগদাৰ আৰু দেই আৰু এটা ল'ৰা হোৱাহেঁতেন মই গাঁৱৰ পৰা ছোৱালী বিয়া পাতি দিলোহেঁতেন উপায় নাই এপ্লাই লৈছে এটাই ল'ৰা কি যে হ'ব আৰু দেই কি যে হ'ব মোৰ জীৱনটো গ'ল আৰু খেতি কৰি অকলশৰে খেতি কৰি গ'ল আৰু এডালে তই বেংগলত আছেগৈ খেতি দিনত আহি পেলাবি খেতিত সহায় কৰিবলৈ মাৰক বুলি কওঁ নুশুনে ইমান ওচৰ বাট নহয় জাংকলে যাব পৰাকৈ ক'ব দুখৰ ওপৰত দুখ পাই মোক আকৌ আহুকলে আহিব পাৰে নেকি এখেতে বেংগলোৰৰ পৰা আপোনালোকৰ সেই নঙলা মোক পাইছে নেকি একেবাৰে নঙলাখন খুলিলে পটককৈ পাবহি একেবাৰে কথা ক'বলৈ আহিছে পাই ইমান দূৰত আছেগৈ আকৌ বুলি কৈ থাকিব বছৰেকত প্ৰতি বছৰ আহিব নোৱাৰে নহয় গ'লে মানে ইমান দূৰৰ পৰা খৰচা পাতি কিমান হয় ক'ত বুজিব নো আপুনি সেইবিলাক কথা অকল খেতিটোহে ডাঙৰ আৰু আজিকালি ফ্ৰী চাউল পায়েচোন ফ্ৰী চাউলটোৱে আপুনি আমাৰ 3টা 15 কেজি পাওঁ 15 কেজি পোৱাৰ পিছত আৰু কি লাগিছে 15 কেজিকৈ নাখাওঁচোন আমি আৰু ইটো ক'ৰবাত কিনি মেলি খাম আকৌ আমি দুজনীক মাহেকত 15 কেজিকৈ চাউল নালাগে নহয় পাই ইমান খক দেখাই থাকে আপুনি এই খেতি নকৰিলে হ'ব দিয়ক খেতিখিনি বেলেগক কৰিবলৈ দি দিয়ক এবছৰ বুলি বেলেগক কৰিব দিলে একো নহয় দিয়ক এই বগীমাই বুঢ়ীয়ে নিজৰ মাটিখিনি কাকো খেতি কৰিবলৈ নিদিয়ে এষাৰ কথা মনত ৰাখিবি তই মই যেতিয়ালৈকে জীয়াই আছোঁ লাগিলে কঁকাল ভাঙি একেবাৰে লাখুটি লৈ কেনেকৈ ৰোৱা ৰুমগৈ মনত ৰাখিবি কথাষাৰ বুজিছ বগীমাই বুঢ়ীয়ে কাকো নিদিয়ে মাটি জানিছ খেতি কৰিবলৈ পাৰে মানে বগীমাই বুঢ়ীয়ে কৰি থাকিব তই মোক জ্ঞান দি থাকিব নাহিবি মাৰ ঘৰলৈ যাব নালাগে থ কাপোৰ চাপোৰ ভিতৰত আজি দুমকৈ কাপোৰ লৈ গৈছে লাজো নালাগে এই বুঢ়ী শাহু এজনী অকলে ঘৰতে এইখিনি 2 মাহৰ কাৰণে যাবলৈ ওলাইছে আগতীয়াকৈ কোনো কথা নাই বতৰা নাই ঘপককৈ ওলাই লৈছে সাংঘাতিক বোৱাৰী এজনী আৰে মই এখেতক সুধিলোঁচোন এখেতে যা বুলি ক'লে সেইকাৰণে মই ওলাই লৈছোঁ আপোনাক আৰু সুধিবলৈ কি দৰকাৰ আৰু আপুনি আৰু মোক ৰমলা খুৰীহঁতে ক'লে পমিলিহঁতে গ'লে মানে মোক সুধি যায় জানো বৈ মই আমুকৰ ঘৰলৈ যাওঁ না আৰু ৰমলা ঘৰলৈ যাওঁ না সুধি যায় জানো আপুনি যদি মোক নুসুধে ভনীয়েৰৰ ঘৰতচোন একেবাৰে 2 দিন 3 দিন থাকেগৈচোন একেবাৰে এমাহলৈকে থাকেগৈচোন একেবাৰে কি কয় বোলে মোক নুসুধাকৈ এতিয়া আপোনাৰ মনত নপৰে নে বোৱাৰীজনী অকলে ঘৰত আছে কি কয় বোলে কিমান বা কি কৰিছে অকলীয়া ঘৰ চব ভঙা চিঙা ভয়ে কৰিছে বা কি কৰিছে বা সেইবিলাক হ'লে মোক খবৰ নলয় এতিয়া হেনো মই তাক সুধি যাব লাগে
মোক নুসুধিব নালাগে, তই কথাটো কমচে কম মোক জনাই থৈ যাব লাগে ক'বালৈ গ'লে। সি হ'লে নজনাই কিন্তু মই হ'লে জনাব লাগে। কথা হ'ল নেকি বাৰু? মই আকৌ তোক কেলে সুধিম? মই এখন ঘৰৰ মুখিয়াল, এখন ঘৰৰ মই মেইন মানুহ। কেলে মই তোক সুধিম? কেলে সুধি যাম তই? নিয়মতে তই সুধি যাব লাগে, বুজিছ? মই কাকো সুধিব দৰকাৰ নাই, মই কাৰো পাৰ্মিশ্যন ল'বলৈ দৰকাৰ নাই, বুজিছনে? মই নিজৰ ভাগে নিজে কাম কৰিব পাৰোঁ। মই যি মন যায় মই তাকে কৰিম, কেলে নকৰিম? মই এখন ঘৰৰ মুৰব্বী হয়। মোৰো একেই, ময়ো আৰু কাক সুধিম? মই হ'লে কি হ'ব? এখন ঘৰৰ মুৰব্বী হওক, যি থাকিলেও নাথাকিলেও মই এখন ঘৰৰ বোৱাৰী হয়। মই আৰু কাৰোবাক সুধিব লাগে বুলি মই প্ৰয়োজনবোধ নকৰোঁ। মোৰো একেই কথা, আপোনাৰ নিচিনা একেই। মোৰো মনটো যে একেবাৰে দুজনী মনটো একেবাৰে সলাই পেলাব পাৰি। মোক কাকো সুধিব লাগে, ক'বালৈ যাবলৈ সুধিব লাগে বুলি নিবিচাৰ মই মানে প্ৰয়োজনবোধ নকৰোঁ আৰু। কিন্তু মই ভাবোঁ আৰু ক'বালৈ গ'লে কৈ থৈ যাব লাগে। কিন্তু আগতীয়াকৈ যে আগতীয়াৰ পৰা যে যাম সুধি যাব দিবনে, আমুকটো দিবনে? যদি যাব দিবনে, কি দিবনে সুধো, আমুকলৈ যাব দিব নাই, সিমুকলৈ দিব নাই বুলি সুধি থাকোঁ, তেনেহ'লে নালাগেই কবি। তাকৈ নুসুধাই ভাল, ওলাই কেনে যাং দেই বুলি কোৱাই ভাল। মাৰৰ ঘৰত মাৰে একেবাৰে শাহুৱেকৰ লগত কেনেকৈ কথা বতৰা পাতিব লাগে, ডাঙৰৰ লগত কেনেকৈ কথা পাতিব লাগে, সেইটো শিকাই নপঠিয়ালে নে পাতোক? মুখখন যে ইমান লাওপাত কচুপাত যে একেবাৰে এফালেতো খেতি দিনতে ওলাইছে মাৰৰ ঘৰলৈ যাবলৈ, এতিয়া হেনো আকৌ তাক হেৰি লাগে, কি কয় বোলে সেইটো মোক বোলে নুসুধাকে যায় বোলে, তাৰ বোলে মোক সোধা প্ৰয়োজনবোধ নকৰে বোলে। ইছ ৰাম, কথা ক দেই, গা গত নলগা কথা। যথেষ্ট ভিতৰত থাকে, যা বস্তু বাহিনী ভিতৰত থাকে। মোৰ চকুৰ আগত এইডাল বেগত কাপোৰ ভৰাই মেলি হিলাই গ'লে মাৰৰ ঘৰলৈ যাব নালাগে দেই। খেতি দিনত খেতি শেষ হৈ লওক, খেতি উঠি লওক, তাৰপিছত যাবি। নহ'লে মাৰকো মাতি দে, ৰোৱা ৰুবহি। খেতি জীয়েকৰ ঘৰত এদিন ৰোৱা ৰুই দিলে নমৰে নহয়, যা মাতি দিবি মাৰকো, খেতি অকণমান সহায় কৰক। ইছ, মোৰ মায়ে যে পথাৰ চথাৰ একদম বেয়া পায় দেই। এইবিলাক মানে অকল পথাৰ ভাত খাবলৈ অকলে ভাল পায়, মানে বোকা পানীবিলাক গছকি থাকিবলৈ বেয়া পায়। আৰু আমাৰ মা চাকৰি কৰা হয়, দেউতাও চাকৰি কৰা। আমাৰ একো পইচা পাতি পথাৰ চথাৰ একে বোকা পানী একেবাৰে ভাল নাপায়, বীজাণু যে এইবিলাক চব, সেইকাৰণে বেয়া পায়। এতিয়া মই ইয়ালৈ বিয়া হৈ আহিলোঁ বুলি উপায় নাই, কেতিয়াবা আহি যায় আৰু। মাক যে মই খেতি কৰিবলৈ মোকতো ক'ব নোৱাৰোঁ দেই, মোক গালিয়ে পাৰিব পাই। যাওঁতে গলি এটা মই তই গাঁৱলৈ বিয়া হৈছোঁ বুলি সেইটো খং মাৰ যোৱাই নাই। এতিয়া মোক মাতোতে যদি মই নেযাওঁ, তেতিয়াহ'লে আৰু মাৰ মনত দুখ পাব। একেবাৰে নাহিবি বুলি কৈ দিলে মোৰ কি অৱস্থা হ'ব বাৰু? তাৰ মানে তই এতিয়া যাবিয়ে মানে তই এটা কথা ভালকৈ শুনি ল। এতিয়া যে যেনেকৈ গৈছ নহয় আৰু ঘূৰি নাহিবি কিন্তু দেই, একেবাৰে থাকি আহিবি। নাহিবি, কেতিয়াও নাহিবি তই এখন ঘৰ, কেতিয়াও নাহিবি। মোৰ ল'ৰাক আৰু বেলেগ এজনী চাই কেনে, গাঁৱৰ ছোৱালীজনী চাই কেনে বিয়া পাতিম। তই আহিব থাকিব দৰকাৰ নাই, চব কাপোৰ লৈ যা, চব কাপোৰ লৈ যা। তই আহি নেকিবি, ঘূৰি যেনেকৈ গৈছ আৰু পিছফালে ঘূৰি নাহিবি আৰু তই। ইছ ৰাম, মানে বুঢ়ীজনী একেবাৰে মোক দম দি থৈ গৈছে। চাওঁচোন মোক কেনেকৈ সোমাবলৈ নিদিয়ে। মই আকৌ কি বুলি ভাবিছে? যামেই যে কি কয়, কেনেকৈ ৰখাব পাৰে চাওঁচোন। ভাবিছে পাই এনেকৈ কৈ কেনে গ'লে মই নেযাম বুলিছে। যামেই। ৰাইজ অকল ভিতৰতে যিমানটা সামৰি দিছোঁ, বুঢ়ীজনী আকৌ মোক এতিয়া পেট ভৰাই থকা দেখিলে নহয় ৰখাই থাকিব, যাবই নাপাম মাৰ ঘৰলৈ। আপোনালোকে যদি ভিডিঅ' চাই ভাল পায় কমেণ্ট এটা কৰি জনাই দিব দেই।